Hello guys, welcome to my YouTube channel Learning with B2. আজি মই এটা গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো আসাম SSLC 2024 কম্পাৰ্টমেণ্টেল এক্সামছৰ ওপৰত যেহেতু 2023 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছে তেনেদৰে তাৰ আগৰ কি বছৰৰ যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল তাত যিসকল ছাত্ৰ ছাত্ৰীয়ে তিনিটা বিষয়ত সৰ্বাধিক তিনিটা বিষয়ত পৰীক্ষাত মানে ফেইল কৰে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে নতুন ৰেজিষ্ট্ৰেচন কৰি পেলাই এডমিট কাৰ্ড ডাউনলোড কৰি পেলাই তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সামত অৱতীৰ্ণ হ'ব পাৰে গতিকে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাটো সেই একেটা সিস্টেমে বৰ্তি আছে যেহেতু যি 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ কম্পাৰ্টমেণ্টেল এক্সাম যেনেদৰে হৈছিল তেনেদৰে 2024 বৰ্ষৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত হ'ব গতিকে মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকে 2024 বৰ্ষৰ মেট্ৰিক কম্পাৰ্টমেণ্টেল এক্সাম যিসকলে দিব বা যিসকলে পৰীক্ষাটোত 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰে তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম কেনেদৰে দিব লাগিব বা কোন প্ৰসেছত আপোনালোকে কামবিলাক কৰিব লাগিব মই সেই সকলোবিলাক মই আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছো এতিয়া মই আসাম SSLC 2024 ৰ ৰেজিষ্ট্ৰেচন প্ৰসেছটোৰ বিষয়ে ক'বলৈ ওলাইছো যেহেতু মেট্ৰিক পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ যেতিয়া ৰিজাল্ট দিয়ে তাৰ 2 দিনৰ ভিতৰতে এই পৰ্টেলটো খুলি দিয়ে আছে বা অফিচিয়েল ৱেবছাইট আৰু বেছি দিনলৈ নাথাকে যিসকল ছাত্ৰ বা ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেইল কৰে তেওঁলোকৰ মন ভাগি যায় আৰু তেওঁলোকে মানে কি কৰে এই প্ৰসেছটোৰ বিষয়ে অৱগত নহয় আৰু তেওঁলোকৰ সেই জানিলেও পিছত বহুত দেৰি হৈ যায় গতিকে কেনেধৰণে কি কৰিলে এই আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব সেই বিষয়ে ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈ চাব বহুত গুৰুত্বপূৰ্ণ ভিডিও যেহেতু আসাম SSLC Compartmental Exam 2024 registration form. The registration form for the SSLC Assam Class 10 Compartmental Exam 2024 will be available soon. মানে যেতিয়া ৰিজাল্ট দিয়াৰ 2 দিনৰ ভিতৰতে তাৰ আপোনালোকৰ সেবাৰ যি অফিচিয়েল ৱেবছাইট আছে তাত মানে এটো আহি যাব ৰেজিষ্ট্ৰেচন প্ৰসেছটো তা আসাম SSLC Compartmental registration process must be completed independently by students who wants to take the Compartmental Exam 2024 মানে যিসকল আগ্ৰহী ছাত্ৰ ছাত্ৰীয়ে হাইছ আপোনালোকে তিনিটা সাবজেক্টত ফেইল কৰিলে কৰিব পাৰিব দিব পাৰিব দুটা সাবজেক্টত ফেইল কৰিলেও দিব পাৰিব এটা সাবজেক্টত ফেইল কৰিলেও দিব পাৰিব যদি তিনটাতকৈ অধিক চাৰিটা সাবজেক্টতে যদি ফেইল কৰে তেন্তে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব আৰু যিসকলে এই পৰীক্ষাটো দিম বুলি ভাবিছে তেওঁলোকে ইন্ডিপেন্ডেন্টলি মানে নিজে মানে এই কি কৰিব পাৰিব ৰেজিষ্ট্ৰেচন কৰিব লাগিব অল দোজ ষ্টুডেন্টস হু ডিড নট পাস দা এনুৱেল বোৰ্ড এটো আপোনালোকে জানে যিসকলে মানে মই ক'লোৱেই তাৰপিছত ষ্টুডেন্টস মাষ্ট পে মানে ষ্টুডেন্টসকলে পে কৰিব লাগিব কিমান টকা 350 টকাকৈ পাৰ সাবজেক্টত যোৱাবাৰ 350 টকাকৈ আছিল পাৰ সাবজেক্টত তিনিটা সাবজেক্ট যদি হয় কিমান হ'ব আপোনালোকে 350 হৈ গ'ল এফালে 700 হৈ গুছি গ'ল 7 8 9 10 1050 তিনটা যদি ফেইল কৰে আপোনালোকে পে কৰিব লাগিব তাৰপিছত INR মানে 150 টকা এক্সাম চেণ্টাৰ ফিজ ল'ব পাৰ ষ্টুডেন্ট চবাৰ ল'ব তাৰপিছত আসাম SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2024 ৰুটিন আপোনালোকৰ এটো ৰুটিনখন কেতিয়া আহিব অল ফেইলিং ষ্টুডেন্টস এটো ক'লোৱেই ৰুটিন যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন দিব যেতিয়া এডমিট কাৰ্ড আহিব এডমিট কাৰ্ডৰ লগতে ৰুটিনো আপোনালোকে আহিব দুটা শিফটত হ'ব মৰ্নিং 9টা বজাৰ পৰা 12টা বজালৈ তাৰপিছত আছে ইভিনিংৰ 1:30 পৰা 4:30 লৈ যিসকলে তিনিটা বিষয় দিব তেতিয়া যেহেতু দুটা শিফট অনুষ্ঠিত হ'ব গতে দুদিন পৰীক্ষা দিব লাগিব আসাম SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2024 এডমিট কাৰ্ড আপোনালোকৰ প্ৰথমতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰসেছটো যেতিয়া হ'ব অৰ্থাৎ যেতিয়া আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছত সেবাৰ অফিচিয়েল ৱেবছাইটত আহিব মই যেহেতু আৰু এটা এক্সট্ৰা ভিডিও বনাই দিম যেতিয়া আপোনালোকৰ সেবাৰ অফিচিয়েল ৱেবছাইটত আহি যাব মই দেখাই দিম কেনেকৈ কোড কি কৰিব লাগে তাৰ পিছত এডমিট কাৰ্ডটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এডমিট কাৰ্ড আহি যাব আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব লাগিব তাৰপিছত দা আসাম board SSLC compartmental admit card 2024 will be available on the board online portal by SEBA after the students fill out the compartmental exam form the schools can download the admit card from the online portal and মানে কি হৈছে provide them to students মানে কি কৰিব এই অনলাইন পৰ্টেলৰ পৰা স্কুলে সেই এডমিট কাৰ্ডটো ষ্টুডেন্টস সকলক ডাউনলোড কৰি পেলাই প্ৰদান কৰিব further students can collect the compartmental admit card 2024 for the school authorities মানে এই তাৰ পৰা মানে কি কৰিব পাৰিব ষ্টুডেন্টস বিলাকে যিসকলে এডমিট পৰীক্ষা দিব সেই ষ্টুডেন্টসকলে স্কুল অথৰিটিৰ পৰা স্কুল কৰ্তৃপক্ষৰ পৰা আপোনালোকে কি কৰিব পাৰিব এডমিট কাৰ্ডবিলাক কালেক্ট কৰিব লাগিব আফটাৰ ৰিচিভিং দ্য এডমিট কাৰ্ডছ ষ্টুডেন্টস শুড বি ফৰগেট বাট এখন ইমান ইম্পৰ্টেণ্ট নহয় তাৰপিছত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ আসাম board 10th ষ্টুডেন্টস মানে ইম্পৰ্টেণ্ট কিছুমান ইনষ্ট্ৰাকশ্যন দিছে মানে সেইবিলাক প্ৰত্যেকবিলাক পৰীক্ষাতে যিহেতু ইনষ্ট্ৰাকশ্যন দিয়ে আপোনালোকে ডিজিটেলি যিবিলাক এইবিলাক ইউজ কৰিব নোৱাৰে তাৰপিছত এইকেইটা মানে আপোনালোক প্ৰত্যেকে মানি চলিব লাগিব অল ষ্টুডেন্টস মাষ্ট হেভ দেয়াৰ সেবা 2024 এডমিট কাৰ্ড স্কুল ID উইথ দেয়াৰ when going for the exam যেতিয়া আপোনালোকে স্কুলৰ মানে পৰীক্ষা দিবলৈ যাব আপোনালোকে স্কুল ID কাৰ্ডটো লৈ যাব লাগিব লগতে আপোনালোকে কিনিব লাগিব এটো এডমিট কাৰ্ডখন লৈ যাব লাগিব ষ্টুডেন্টস শুড aim the arrive the exam room 30 minutes before the exams time মানে কি কৰিছে at least 30 মিনিটৰ আগত পৰীক্ষা ষ্টাৰ্ট হোৱা আপোনালোকে তাত পাব লাগিব মোবাইল ফোনছ এণ্ড ক্যালকুলেটৰ এণ্ড আদাৰ টেকনিক্যাল ডিভাইস শুড not be
ষ্টুডেণ্টছ এলছ দে মানে কি কৰিছে এইটোত কৈছে যে মোবাইল ফোন আপোনালোকে আৰু কেলকুলেটৰ বা অন্যান্য ইলেক্ট্ৰনিক সা সৰঞ্জামবোৰ আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব যদি আপোনালোকে সেইবিলাক যদি লোৱা যদি কোনো প্ৰমাণ পায় আপোনালোকক এক্সামৰ পৰা আঁতৰাই দিব হ'ব এনি আনফেয়াৰ বিহেভিয়াৰ কেন ৰিজাল্ট ইন ডিছকুৱালিফিকেশ্যন ফ্ৰম টেকিং দ্য আছাম SSLC কম্পাৰ্টমেণ্টেল এক্সাম কৈছে যিকোনো অন্যায় আচৰণৰ ফলত অসম SSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ পৰা বঞ্চিত হ'ব পাৰে Assam SSLC Compartmental Exam 2024 the board will conduct the Assam SSLC Compartmental Exam 2024 July অনুষ্ঠিত হ'ব students who fail or more subjects in the board of exams are eligible to take a supplementary exam the Assam SSLC Compartmental Exam gives candidates a second chance to give their Assam SSLC Exam 2024 and earn a higher grade মানে কি কৰিছে যিসকলে ফেল কৰে তেওঁলোকক সেকেন্ড চান্স এটা দিয়ে যাতে তেওঁলোকৰ গ্ৰেডটো ইমপ্ৰুভ কৰিব পাৰে আৰু তেওঁলোকৰ যিবিলাক মাৰ্কছ আছে এই মাৰ্কছখিনি কি কৰিব পাৰে ইমপ্ৰুভ কৰিব পাৰে দা বোৰ্ড উইল গিভন ইন দ্য এপ্লিকেশ্যন প্ৰচেছ অফ দ্য কম্পাৰ্টমেণ্টেল এক্সাম চুন মানে এইটো মানে বোৰ্ড সকলে যি এপ্লিকেশ্যন প্ৰচেছ আছে এইবিলাক মানে অতি শীঘ্ৰে মানে ষ্টাৰ্ট কৰিব দা সাপ্লিমেণ্টাৰী এক্সাম এলাউ ষ্টুডেণ্টছ টু সেভ দিয়াৰ একাডেমিক ইয়াৰটো সেভ কৰিব পাৰে নতুনকৈ পঢ়িব মানে ফেল কৰি পেলাই যাতে আকৌ নতুনকৈ পঢ়িব লাগে সেইটো নকৰে যাতে লগতে অন্য ষ্টুডেণ্টৰ দৰে লগতে যাতে পাছ হৈ যাব পাৰে তাৰ বাবে সেকেণ্ড এটা চান্স দিয়ে দ্য ক্লাছ 10 কম্পাৰ্টমেণ্টেল এক্সাম উইল বি কণ্ডাক্টেড ইন অফলাইন মোড ইন 2 shifts মৰ্ণিং এণ্ড আফটাৰনুন শিফ্ট মানে কি কৰিছে মৰ্ণিং আৰু আফটাৰনুনত দুটা শিফ্টত অনুষ্ঠিত কৰিব আৰু যি কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট হয় সেইটো মই কৈ দিওঁ শুনক জুলাইত যিহেতু পৰীক্ষাটো অনুষ্ঠিত হয় আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে দিয়ে যিহেতু যিসকলে মেট্ৰিক পাছ কৰি যায় তেওঁলোকৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন হৈ যায় ফাৰ্ষ্ট ইয়াৰত আকৌ এই সকলো ৰেজিষ্ট্ৰেশ্যন কৰিবগৈ লাগিব মানে নাম লগাব লাগিব গতিকে সোনকালে ৰিজাল্টটো দি দিয়ে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি সেই ভিডিঅ'টো চাই ভাল পালে ইনফৰ্মেটিভ হৈছে ভিডিঅ'টো এটা লাইক কৰি দিয়ক চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে মাজলৈ চেনেলটো আগবঢ়াই দিয়ক অন্যান্য অনাগত দিনত মই ইয়াতকৈ ভাল ভিডিঅ' যাতে আপলোড কৰিব পাৰোঁ আপোনালোকৰ মাজলৈ ধন্যবাদ জয় অসম